First question, প্ৰথম question, how many subdivision are there in Assam? অসমত কিমানটা উপসংমণ্ডল আছে? How many subdivision are there in Assam? অসমত কিমানটা উপসংমণ্ডল আছে? Option number 1, 48, option number 2, 49, option number 3, 78, আৰু option number 4 আছে 51. কি হ'ব correct answer? অসমত কিমানটা উপসংমণ্ডল আছে? Correct answer হ'ব option number 3, 78 উপসংমণ্ডল আছে. Question number 2, which town in Upper Assam is known as the gateway to many districts of Arunachal Pradesh? উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? Option number 1, দেৱীগড়, option number 2, বৰপেটা, option number 3 আছে ধুবুৰী, আৰু option number 4 শিৱসাগৰ. কি হ'ব correct answer? উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? Option number 1 হ'ব correct answer, ডিব্ৰুগড়. মনত ৰাখিব ডিব্ৰুগড় হ'ব correct answer. Question number 3, the tea capital of Assam is? অসমৰ চাহৰ ৰাজধানী হ'ল দেশ. অসমৰ চাহৰ ৰাজধানী কি? Option number 1 আছে শুৱালকুছি, option number 2 ডিব্ৰুগড়, option number 4 যোৰহাট, আৰু option number 4 আছে তেজপুৰ. শুৱালকুছি, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ. কি হ'ব correct answer? অসমৰ চাহৰ ৰাজধানী হ'ল যোৰহাট. Correct answer হ'ব option number 3. Question number 4, Dash is also known as Manchester of the East. দেশক Manchester of East নামে জনা যায়. Dash is also known as Manchester of the East. Option number 1, মাজুলী, option number 2, শুৱালকুছি, option number 3, হাফলং, option number 4, চৰাইদেউ. কি হ'ব correct answer? দেশক Manchester of East নামে জনা যায়. কি হ'ব? Option number 2 হ'ব correct answer. শুৱালকুছিক Manchester of East নামে জনা যায়. Question number 5, the Talatal Ghar at Shivsagar was built in the year. শিৱসাগৰৰ তলাতল ঘৰ ডেছ চনত নিৰ্মাণ কৰা হৈছিল. ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব. শিৱসাগৰৰ তলাতল ঘৰ ডেছ চনত নিৰ্মাণ কৰা হৈছিল. Option number 1, 1751, option number 2, 1763, option 3, 1765, আৰু option 4 আছে 1790. Correct answer কি হ'ব? শিৱসাগৰৰ তলাতল ঘৰ 1765, option number 3, 1765 চনত নিৰ্মাণ কৰা হৈছিল. Question number 6, King Rajeshwar Singha built Karenghar in the year. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ ডেছ চনত নিৰ্মাণ কৰিছিল. King Rajeshwar Singha built Karenghar in the year. Option 1, 1735, option 2, 1750, option 3, 1752, option 4, 1749. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ option number 3, 1752 চনত নিৰ্মাণ কৰিছিল. মনত ৰাখিব 1752 চনত. Question number 3, the Satriya dance got national recognition in the year. সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? The Satriya dance got national recognized in the year. Option number 1, 1999, option 2, 2000, option 3, 2001, and option 4 আছে 1998. Correct answer হ'ব option number 2, 2000 চনত কি হৈছিল? সত্ৰীয়া নৃত্যই কি কৰিছিল? ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল. Question number 4, which of the following item, question number 8 হ'ব, which of the following item is distributed when an Assamese couple is blessed with a son? এহাল অসমীয়া দম্পতীৰ পুত্ৰ সন্তান জন্ম
পালে তলৰ কোনবিধ সামগ্ৰী বিতৰণ কৰা হয়? এহাল অসমীয়া দম্পতীৰ পুত্ৰ সন্তান জন্ম পালে তলৰ কোনবিধ এহাল অসমীয়া দম্পতীৰ পুত্ৰ সন্তান জন্ম পালে তলৰ কোনবিধ সামগ্ৰী বিতৰণ কৰা হয়? কাৰেক্ট এনসাৰ হ'ব ফিছ। এহাল অসমীয়া দম্পতীৰ পুত্ৰ সন্তান জন্ম পালে তলত কোনবিধ সামগ্ৰী বিতৰণ কৰা হয়? ফিছ। মনত ৰাখিব, ফিছ বিতৰণ কৰা হয়। Question number 9. The ceremony wherein it is customary to bring the newborn child out in the sun for the first time 11 days after birth is called. শিশু এটা জন্ম পোৱাৰ 11 দিন পিছত শিশুটোক প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰলৈ উলিয়াই অনা উৎসৱটোক ডেজ বোলা হয়? কি বোলা হয়? শিশু এটা জন্ম পোৱাৰ 11 দিন পিছত শিশুটোক প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰলৈ উলিয়াই অনা উৎসৱটোক কি বোলা হয়? কাৰেক্ট এনসাৰ কি হ'ব? আপোনালোকে অপশ্যন কেইটা পঢ়ি ল'ব, অপশ্যন কেইটা পঢ়া নাই মই। কাৰেক্ট এনসাৰ হ'ব শুদ্ধি। অপশ্যন নম্বৰ 3 হ'ব কাৰেক্ট এনসাৰ। মনত ৰাখিব অপশ্যন নম্বৰ 3 শুদ্ধি। Question number 10. Question number 10. 10 কি আছে? How many satra were established in Assam under the auspices of Sri Gopaldeva, a propagator of Vaishnavism? বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা হৈছিল? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। How many satra were established in Assam under the auspices of Sri Gopaldeva, a propagator of Vaishnavism? বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট এনসাৰ 12খন। মনত ৰাখিব 12খন। Question number 11. শ্ৰীমন্ত শংকৰদেৱা died at the age of. শ্ৰীমন্ত শংকৰদেৱৰ ডেজ বয়সত বৈকুণ্ঠ প্ৰয়াণ হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ কিমান বয়সত হৈছিল প্ৰয়াণ হৈছিল, মৃত্যুবৰণ কৰিছিল? Question number 1 আছে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ 4 119 years। মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱৰ 119 বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ হৈছিল। মনত ৰাখিব অপশ্যন নম্বৰ 4 হ'ব কাৰেক্ট এনসাৰ। Question number 12. Which place in Assam is famous for the Satra and Kirtan Ghar? সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ? অপশ্যন 1 বৰপেটা, অপশ্যন 2 অপশ্যন 1 বৰপেটা, অপশ্যন 2 বটদ্ৰৱা, অপশ্যন 3 বশিষ্ঠ আশ্ৰম, অপশ্যন 4 আছে হাজো। কি হ'ব? সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ? কোনখন ঠাই প্ৰসিদ্ধ? উত্তৰ হ'ব অপশ্যন 1 কাৰেক্ট এনসাৰ বৰপেটা। বৰপেটা সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে প্ৰসিদ্ধ। মনত ৰাখিব। Question number 13. The famous Umananda Temple of Assam was set up in the year. অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন 1 1769, অপশ্যন 2 1667, অপশ্যন 3 1694, অপশ্যন 4 আছে 1594। কি হ'ব? The famous Umananda Temple of Assam was set up in the year. অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন নম্বৰ 3 হ'ব কাৰেক্ট এনসাৰ 1694 চনত। Question number 14. Which temple is situated on the hill Bhasmasala? ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? কি মন্দিৰ অৱস্থিত? কি হ'ব কাৰেক্ট এনসাৰ? কাৰেক্ট এনসাৰ হ'ব উমানন্দ। মনত ৰাখিব অপশ্যন নম্বৰ 4 হ'ব কাৰেক্ট এনসাৰ। উমানন্দ টেম্পল কি আছে ভস্মাচল পাহাৰত অৱস্থিত। মনত ৰাখিব। Question number 15. The other name
for the main pillar of নামঘৰ is নামঘৰ প্ৰধান খুঁটাটোৰ নাম কি নামঘৰৰ প্ৰধান খুঁটাটোৰ নাম কি কি হ'ব নামঘৰৰ প্ৰধান খুঁটাটোৰ নাম অপচন 1 আছে মণিকূট অপচন 2 লাই খুঁটা অপচন 3 মাহচাউল আৰু অপচন 4 আছে বুঢ়া ডাঙৰীয়া নামঘৰৰ প্ৰধান খুঁটাটোৰ নাম হ'ল অপচন নম্বৰ 2 হ'ব কাৰেক্ট আনসাৰ লাই খুঁটা মনত ৰাখিব লাই খুঁটা হ'ল কাৰেক্ট আনসাৰ মনত ৰাখিব লাই খুঁটা